নমস্কাৰ আপোনালোকে জানেনে ভাৰতে কেতিয়াও যুদ্ধত লিপ্ত হোৱা নাই ভাৰতবৰ্ষৰ অৰ্থাৎ ভাৰত মাতাৰ যি 1000 বছৰৰ যি ইতিহাস আছে ইতিপূৰ্বে সেই 1000 বছৰৰ ইতিহাসত ভাৰতে কেতিয়াও কোনো যুদ্ধত লিপ্ত হোৱা নাই অৰ্থাৎ আপোনালোকে ভাবিব পাৰে যে কি যুদ্ধত লিপ্ত হোৱা নাই ভাৰতে সদায় যুদ্ধ কৰি আহিছে দেখোন মন কৰিব যে ভাৰতে নিজাববীয়াকৈ কোনো দেশক আক্ৰমণ কৰা নাই যদিহে কোনো দেশে ভাৰতবৰ্ষত আক্ৰমণ কৰিছে বা তেনে ধৰণৰ ঘটনা ঘটিছে তেতিয়া ভাৰতে প্ৰত্যাক্ৰমণ কৰিছে আত্মৰক্ষাৰ বাবে ভাৰতে সদায় কাম কৰি আহিছে India has struck Pakistan 2 weeks after the Pahalgam attack, 2 weeks after 26 innocent lives were taken. India has delivered justice to the victims. শেহতীয়াকৈ পাকিস্তানৰ লগতো ভাৰতে তেনেকুৱা এটা কাম কৰিছে আপোনালোকে জানেনে এই ভাৰতবৰ্ষতে 700 খ্ৰীষ্টাব্দত অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ 700 বছৰৰ আগতেই এখন বিশ্ববিদ্যালয় তক্ষশিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল য'ত বিশ্বৰ প্ৰায় 10500 শিক্ষাৰ্থীয়ে শিক্ষা লৈছিল আৰু তাত 60টা বিষয়ত শিক্ষাদান কৰা হৈছিল 1700 খ্ৰীষ্টাব্দলৈ অৰ্থাৎ 1700 শতিকালৈ ভাৰতবৰ্ষ হৈছে আজিৰ আমেৰিকাৰ নিচিনা এখন দেশ অৰ্থাৎ সেই সময়লৈকে ভাৰতবৰ্ষ বিশ্বৰ অতি ধনী দেশ আছিল কিন্তু ইংৰাজ অহাৰ পাছত এই দেশখনৰ অৱস্থা তথৈবচ হৈছে এনেকুৱা বিভিন্ন তথ্য আপোনালোকক দি যাম ধন্যবাদ